হৈছে 6 আগষ্ট আৰু আজি আপোনালোকৰ যিসকলে এছচিআৰটি ডিএলএডৰ এন্ট্ৰেন্স এক্সাম দিছিলে আৰু ইয়াৰ পিছত যেটো কাউন্সেলিং কৰিছে প্ৰথম ৰাউণ্ডৰ ৰিজাল্ট অৰ্থাৎ এলটমেন্ট লেটাৰ কোনসকলে লাভ কৰিব তেওঁলোকৰ আজি ৰিজাল্টটো ডিক্লেয়াৰ কৰিব সো আপোনালোকৰ কেইটা বজাত ডিক্লেয়াৰ কৰিব সেই টাইমটো যদি আপোনালোকে চাব যায় অফিচিয়েল ৱেবছাইটত আহিলে ইয়াতে যদি আমি কাউন্সেলিংৰ পৰ্টেলত লাইভ নাও যে আছে ইয়াতে যদি ক্লিক কৰো চাওকেতে দিয়া আছে অনলাইন কাউন্সেলিং ফৰ ইয়াতে কৈছে চয়েস ফিলিং ফৰ অনলাইন কাউন্সেলিং ফৰ এডমিশন টু দা 2-year DLED course has now ended round 1 Institute allotment result and cut-off marks will be published on 6 August অৰ্থাৎ আজি পাবলিশ কৰা হ'ব আৰু এটা টাইমটো দিয়া হৈছে 2 PM onwards 2 বজাৰ পিছৰ পৰা আপোনালোকে ইয়াতে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব 2 বজাৰ লগে লগে আপোনালোকৰ ৱেবছাইটত এনেকুৱা আহি যাব যে ফাৰ্ষ্ট যেটো এলটমেন্টৰ বাবে আপোনালোকে এটো লাইভ নাও বুলি আহিব ৰিজাল্ট ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং ইজ লাইভ নাও সো আপোনালোকে নিজৰ আইডিটো প্ৰথমতে লগইন কৰিব যেটো আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থৰ সহায়ত ঠিক যদি আপুনি ইয়াতে এলটমেন্ট লাভ কৰে তেনেহলে আহি যাব যে ইউ আৰ এলটেড টু দ্যাট ইনষ্টিটিউট মানে যেটো ইনষ্টিটিউটত আপুনি এলটেড হৈ যাব হেতু নাম আহি যাব ইয়াতে আৰু আপোনালোকে ডাউনলোড ইউৰ এলটমেন্ট লেটাৰ বুলি লাভ কৰিব আৰু তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এলটমেন্ট লেটাৰখন ডাউনলোড কৰি ল'ব পাৰিব আৰু সেইখন কিন্তু আপোনালোকে প্ৰিন্ট আউট কৰিব লাগিব কাৰণ কাইলৈৰ পৰা আপোনালোকৰ ইয়াতে এডমিশন প্ৰসেছটো আৰম্ভ হৈ যাব ডেটটো ইতিমধ্যে মই আপোনালোকক কৈ দিছো আগৰ ভিডিঅত সো হেতু আপোনালোকে চাই ল'ব আৰু যিসকলে ইয়াতে সিলেকশন নাপাব প্ৰথম ৰাউণ্ডত তেওঁলোকে ইয়াতে একো নিৰাশ হ'ব নালাগে তেওঁলোকৰ বিষয়ে এটা ভিডিঅ' আপোনালোকক পৰৱৰ্তী সময়ত বনাই দিয়া হ'ব যে তেওঁলোকে কি কৰিব লাগিব সো এইখিনি আছিল এতিয়ালৈ আপোনালোকৰ নেক্সট ভিডিঅ'ত লগ পাম